সংযোগী সেই পথছোৱাৰে সদায় যাতায়াত কৰা যিসকল লোক আছে তেওঁলোকক বৃহৎ সকাহ প্ৰদান কৰিব। বিশেষকৈ চানমাৰী পইণ্টত যি এক যান জঁটৰ সৃষ্টি হৈ আহিছে দীৰ্ঘদিনৰ পৰা, সেই যান জঁটৰ পৰা এতিয়া এই লোকসকলে ৰেহাই পাব আৰু লগতে এতিয়া সেই গোটেই পথছোৱা আচলতে মুকলীয়া হৈ থাকে। স্বাভাৱিকতেই তাতে মানুহৰ অহা যোৱা যথেষ্ট পৰিমাণে সহজ হৈ পৰিব। আমি দৃশ্য দেখুৱাইছোঁ মুখ্যমন্ত্ৰীয়ে এনেদৰে সকলোৰে অভিনন্দন গ্ৰহণ কৰিছে আৰু তাত যথেষ্ট লোকৰ ভিৰ আমি দেখিবলৈ পাইছোঁ। এই মুকলি অনুষ্ঠানটোৰ বাবেই তাতে সহস্ৰাধিক লোকে ভিৰ কৰিছে। গুৱাহাটী মহানগৰীৰ অন্যতম এটা সমস্যা হৈছে যান জঁটৰ সমস্যা আৰু কেইবাটাও ৰাস্তা এই যান জঁটে মানুহক জ্বলা কলা খুৱাই আহিছে দীৰ্ঘদিন ধৰি। আৰু এই যান জঁটৰ এটা সমস্যাৰ সমাধান হিচাপে বিজেপি চৰকাৰে যি আঁচনি হাতত লৈছে বা যি পদক্ষেপ লৈছে সেয়া হৈছে উৰণ সেতু। ইতিমধ্যে গুৱাহাটীখনৰ কেইবা ঠাইতো উৰণ সেতুসমূহ মুকলি কৰা হৈছে, যিসমূহ উৰণ সেতুৱে আচলতেই মানুহক যান জঁটৰ পৰা অপেক্ষা বন্ধ কৰিছে আৰু এই যিখন উৰণ সেতু এই মুহূৰ্তত মুকলি কৰি দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। মই প্ৰথম ND24 দৰ্শকসকলক মই পৰিৱেশটো দেখাইছো আৰু সকলো লোকে এই অপেক্ষাৰত হৈ আছিল এই উৰণ সেতুখন মুকলিৰ বাবে। আৰু আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰীগৰাকীয়ে এই উৰণ সেতুখন মুকলি কিছু সময় পূৰ্বে মুকলি কৰি দিছে আৰু তাৰ পাছতে আপুনি যদি চাই এতিয়া হাজাৰ হাজাৰ মানুহ ওলাই আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ বুলি এনেধৰণে এতিয়া ওলাই আহিছে। ক'ৰ পৰা আহিছে আপোনালোক? আমি ইপিনে থাকো। আপোনালোকে মুখ্যমন্ত্ৰীক দেখিলে? চাইছো। দেখিলে? যান জঁটৰ সমস্যা নোহোৱা হ'ব কিন্তু এতিয়াৰ পৰা যান জঁটৰ সমস্যাও নোহোৱা হ'ব। এতিয়া ভাল হ'ব, ব্ৰিজখনৰ পৰা ভাল হ'ব, ভাল হ'ব। আপুনি ক'ৰ পৰা আহিছে? বামুণী মৈদামৰ পৰা। দেখিলে নে মামাক? দেখিলে? দেখিলে। ঠিক আছে বাইদেউ, বাইদেউ যান জঁটৰ সমস্যা এতিয়া যথেষ্ট লাঘৱ হ'ব বাইদেউ। বহুত লাঘৱ হ'ব। আমি এতিয়া পাব পাৰিম। 20 দিনৰ পৰা ঘূৰি থাকো। গতিকে মই পৰিৱেশটো দেখাইছো ND24 দৰ্শকসকলক আৰু সকলো লোকে মুখ্যমন্ত্ৰীগৰাকীক ওচৰৰ পৰা চাবলৈ বুলি ওলাই আহিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে মহাৰাজ পৃথু উৰণ সেতু ৰাইজৰ বাবে মুকলি কৰি দিছে। আৰু এই মুহূৰ্তত মই ND24 দৰ্শকসকলক মই পৰিৱেশটো দেখাইছো, পোনপটীয়াকৈ পৰিৱেশটো দেখাইছো আৰু সকলো লোকে মুখ্যমন্ত্ৰীগৰাকীক চাবলৈ বুলি ওলাই আহিছে। আৰু এই মুহূৰ্তত আপোনালোক ক'ৰ পৰা আহিছে? আমি নুনমাটিৰ হয়। নুনমাটিৰ হয়। বহুত আচল লাগে তেখেতক চাব খুজিছিলো ওচৰৰ পৰা চাব নাপালো, বহুত বেয়া লাগি গ'ল। আহিছিলে মুখ্যমন্ত্ৰী গামোচা লাইছো তেখেতক দিম আৰু আছে নাই? গামোচাখন আছে? কিন্তু মই দিব নাপালো। আফচোচ, বহুত আফচোচ লাগি গ'ল। ঠিক আছে। গতিকে এই মুহূৰ্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহি উপস্থিত হৈছেহি আৰু তেওঁ এই মুহূৰ্তৰ ৰাইজৰ লগত আমি দেখিছো আৰু সকলো প্ৰান্তৰ পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল ওলাই আহিছে আৰু এই মুহূৰ্তত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আহি উপস্থিত হৈছে আৰু মই